নমস্কাৰ কৰিলে বাকী জয়। মই বৰ্তমান উপস্থিত আছো বৰপেটা কলনীত আৰু দেখা পাইছে মেঘনা হুণ্ডাই আজি ইনগ্ৰেশ্যন আছে আৰু বৰপেটাবাসীৰ কাৰণে ভাল খবৰ, কাৰণ বৰপেটাবাসী ৰাইজ হুণ্ডাই বহুতে কিনে, কিন্তু ছাৰ্ভিচিঙৰ কাৰণে বহুত দূৰত যাব লগা হয়, গুৱাহাটী হওক বা অন্য ঠাইত যাব লগা হয়। এতিয়া বৰ্তমান যাব লগা কোনো কথা নাই, বৰপেটা কলনীতে আপোনালোকৰ এখন সুন্দৰ হুণ্ডাই ডিলাৰ শুভাৰম্ভ হ'ল। আপোনালোকে এই ডিলাৰলৈ আহিব পাৰিব আৰু আপোনালোকৰ গাড়ীৰ সমস্যা আছে সেইখিনি সমস্যাত সমাধান কৰিব পাৰিব। আৰু নতুন গাড়ী যিসকলে লৈছে তো ছাৰ্ভিচিং থাকেই, তো এটি সুন্দৰকৈ ছাৰ্ভিচিং হৈ যাব। Non-stop like this, gonna rock the party non-stop like this, gonna rock the party non-stop like this, gonna rock the party non-stop like this, gonna rock. হুণ্ডাই যিটো অৰিজিনেল ডিলাৰ তাৰ ৰিটেইল এইটো ৰয়েল চেলছ আউটলেট বুলি কওঁ। ইয়াতে আমাৰ চেলছ আৰু ছাৰ্ভিচ দুটাই থাকিব। আৰু এইটো বঙাইগাঁও পৰা এইটো আজি 8 নম্বৰ হ'ল আমাৰ বৰপেটা টাউনত। গতিকে আমাৰ ভাল লাগিছে, গৌৰৱান্বিত, আৰু বৰপেটা মানুহৰ কাৰণে ভাল হ'ব, কাৰণ তেওঁলোকে ওচৰতে তেওঁলোকে গাড়ীখনো ছাৰ্ভিচ কৰিব পাৰিব আৰু তেওঁলোকে শ্ব'ৰুমত আহি নিজৰ পচন্দৰ গাড়ীখন চাই তেওঁলোকে বুকিং কৰিব পাৰিব। আৰু ডেফিনেটলি এমপ্লয়মেণ্টৰ লগতে গোটেই অঞ্চলটো এটা ইকনমিক আৰু ছ'চিয়েল যিটো ডেভেলপমেণ্ট, তাতো এটা পাৰ্ট ল'ব। আমাৰ সৰুকৈ হ'লেও এই ৰিটেইল যিটো মানে আউটলেট হ'ব, ৰয়েল চেলছ আউটলেট। গতিকে আজিৰ দিনটো আমাৰ কাৰণে ভাল, আমি সুখী। আমাৰ বৰপেটাৰ ৰ'ডত যিটো আছে এইটো বাক্সা ডিষ্ট্ৰিক্টত পৰে। এইটো আমাৰ এটা ইণ্ডিপেণ্ডেণ্ট ডিলাৰ হয়। গতিকে আগতে বৰপেটা টাউনৰ মানুহবিলাক বৰপেটা ৰ'ডত যাব লাগিছিল, এতিয়া বৰপেটা টাউনতে তেওঁলোকে চাব পাৰিব। এইটো আপোনাৰ বৰপেটা টাউন কলনী বুলি কয়। আমাৰ স্পেচিয়েল একো অফাৰ নাই, ইউজুৱেলি হুণ্ডাই এইটোৱে এটা ডাঙৰ কেৰেক্টাৰ। আমাৰ যিটো হুণ্ডাই মটৰ ইণ্ডিয়া যিটো লিমিটেড কোম্পানী হয়, তো গোটেই ভাৰতবৰ্ষতে যিটো মানে থাকে চবৰে কাৰণে একে থাকে তাৰমানে, আৰু এইটো ট্ৰেন্সপাৰেণ্ট, কোনো বেলেগ একো নিদিয়ে। দামো চবেই একে, সেইকাৰণে এটা ভাল কাষ্টমাৰ কাৰণে যে আপুনি যদি গুৱাহাটী যায়, ছাপ'জ বৰপেটাত আহিলে, বঙাইগাঁৱত গ'ল, ইভেন আপুনি দিল্লীত কিনিলে, ইভেন ইউপিত গ'ল, চব দাম একেই হ'ব। মোৰ ডক্টৰ হিতেশ বৰদলৈ, মই প্ৰভাইডাৰ হওঁ মেঘনা হুণ্ডাই।